সময় হ'ল 9:09 সেই এতিয়ালৈকে ভাত খোৱাই নাই মাকটো পাকঘৰতে দেখিছিলোঁ বাৰু পাকঘৰৰ সেই কামবিলাক কৰি আছে ৰন্ধা বঢ়া বেছিকৈ ভাত দে ক'লে বনাই খাবি বুলি ক'ব হ'লে এনেও দিম বুলি ক'ব নহ'লে মাইকী আনি বনাই খাবি এই এনেকৈ সেইটো কাৰণে মায়ে যেতিয়াই দিয়ে তেতিয়াই খাওঁ বেলি দিবলৈ চাবই নোৱাৰি এনেকুৱা চোকা ৰ'দ ৰাতিপুৱা ভাতটো খাই ঠাণ্ডা পানী লৈছোঁ বাগানত প্ৰথমতে পাত ছিঙিছিলে এটা আৰু এটা পাত ছিঙিছেহি দেৰিকৈ সিহঁতক চাহ আনি দিম এতিয়া মই অলপমান বহোঁ গেঞ্জিটোৱে হাফ পেণ্টটোৱে পিন্ধি আছিলোঁ সেই দুটা সেই লগাই থৈ আহিছিলোঁ বেলেগ এটা পিন্ধি কালিলৈ বজাৰলৈ যাম বুলি ভাবিছোঁ সেই গতিকে কল কেইটুকামান কাটোঁ মালভোগ এটুকা কাটি থলোহি দেখুৱাম বাৰু আপোনালোকৰ শেষত এতিয়া মই জাহাজী এটুকা কাটিব লাগিছোঁ কোমলীয়া নিচিনা দেখিছোঁ বুঢ়া নিচিনা দেখিছোঁ হা কলটুকা এটুকা ধুনীয়া কল এই পুখুৰী পাৰতে মই এনেকৈ লগাই থৈছিলোঁ সেইখিনি আগৰ পৰা একদম সেই চুকটোতে মই মালভোগ এটুকা কাটি আনিছোঁ এই পুখুৰী পাৰতে আছে সেই তাৰ পৰা মই মালভোগ এটুকা কাটি আনিছোঁ আৰু কল আছে কিন্তু কোমলীয়া হৈছে এইখিনি এটুকা আছে এইখিনি জাহাজী চেনি এটুকা লৈ ল'ব লাগিব ঘৰৰ ওচৰত মালভোগ এটুকা আছে এনেকৈ মিলাই কৰি নিম মানে চেনিও নিম জাহাজীও নিম মালভোগো নিম ৰ'ব কাটি লওঁ একদম ধুনীয়া কল আৰু তথাপিও কলকেইটা চাই আৰু অকণ ডাঙৰ হ'লহেঁতেন বেপাৰীয়ে কি কয় নাজানো আৰু পচন্দটো কৰিব বাৰু ধুনীয়া আৰু ডাঙৰ হ'লহেঁতেন কিন্তু পইচাৰ কাৰণে এতিয়া কাটিবলগীয়া হৈছে এটুকা হ'ল মালভোগ এটুকা হ'ল জাহাজী আৰু এটুকা হ'ল চেনি ইয়াত 3 টুকা আছে ঘৰৰ ওচৰত এটুকা আছে সেয়া কাটিমগৈ এতিয়া কাইলৈ কল 4 টুকা লৈ বজাৰলৈ যাম কি পাওঁ কি নাপাওঁ এইটো নাজানো আৰু ঐ ভিগু কথা এটা হ'ল নহয় কালি ৰাতি মই মুতিবলৈ গৈ সেইফালে চাইছোগৈ তোৰ মাতটো বুজি নাপালোঁ যে মোৰ হেৰি নিচিনা লাগিলে আৰু দেই গৰীয়া নিচিনা লাগিলে ঐ ছোৱালী বোলে কি কৈছে কোননো সেইটো নিগনি কি হ'ল কি ছোৱালী বোলে ক'লৈ গ'ল নেকি কিবা এটা কৈছে নহয় বেয়া কথা কৈছে যে নিগনিয়ে যে মতা নাই আমুক নাই তামুক নাই কি তাৰমানে কোনে টিকটীয়া কাক ভাল পায় নিগনি জীয়েকক অঁ নিগনিয়ে নিজে বদনাম উলিয়াইছে নেকি আকৌ সেই নিগনি ঘৰ মানুহবোৰ ক'ত লালেগে ভিগু নিগনি ঘৰ মানুহবোৰ ক'ত লালেগে নিগনিয়ে ধৰ ভাই ঠাইখন ধৰ মই দুটা ইমান ডাঙৰ ল'ৰা এটা আছে নহয় পাৰিব ই পাইছে দেখিছে নে সিহঁতক শিকা আকৌ কাম পিতাই টিং দুটা লৈ ল ডেক্সিটো লৈ ল তই ডেক্সিত ল সময় হ'লগৈ 4:26 সময় হ'লগৈ 4:26 পাত ছিঙিবলৈ অহা সেই ল'ৰা দুটা প্ৰথমতে এটাই ছিঙি আছিল তাৰপিছত আৰু এটা আহিছিলে কি হ'ল সিহঁতৰ নাজানো দোকানলৈ যাওঁ বুলি কৈ গুচি গ'ল নাহিলে
এতিয়া কাইলৈ আহে নাহে সেইটো ময়ো নাজানো, কিন্তু মাতিছোঁ বাৰু ভালে মানুহ। আৰু এতিয়া ধান মানে ৰোৱা ছিজন নহয় জানো, এতিয়া এইকেইদিনত মানে খুব মানুহ অসুবিধা হয়। যিমান আপুনি পাৰ্মানেণ্ট নকৰক কিয়, সিহঁতে খেলি মেলি কৰিবই। নিজৰ মাটিয়ে হওক বা আনৰ ঘৰতে হওক, 250 টকা হাজিৰা পায়, খাবলৈ পায়, আৰু কি লাগিছে। এতিয়া যেতিয়া ৰুই গৈ হ'ব নহয়, আৰু এসপ্তাহ আছে, আৰু এসপ্তাহ পিছত আকৌ মানুহবোৰ যিমানখিনি আঁতৰি গৈছিলে আকৌ সেইখিনি আহিব, চমু চাপিব। কি কওঁ, উপায় নাই, আমাক মানুহ লাগে, পাত ছিঙিবলৈ মানুহ ল'বই লাগিব। বাৰু দিয়ক, সিহঁতি ছিঙা সেই পাতখিনি ঘৰৰ ওচৰৰ দোকানতে মই বিক্ৰী কৰি দিওঁগৈ। গাড়ী এখন নামাতোঁ আৰু, কাৰণ মই পাতখিনি ৱেইট কৰি চালোঁ, হিচাপ কৰি চালোঁ, 14 কেজি নে কিমানে হৈছে। এখন যদি গাড়ী মাতোঁ, যিখন গাড়ীত মই পাতখিনি দিওঁ, 14 কেজি যদি মই পাত দিওঁ নহয়, মোক ফোন কৰি ক'বহে, যদুমণি তুমি 14 কেজি পাত নিবলৈ মাতিলা, তুমি কি মানুহ এনেকুৱা। সেইটো কাৰণে ঘৰৰ ওচৰৰ দোকানতে পাতখিনি দি ঘৰৰ সেই সামগ্ৰীখিনি যিখিনি নাই, ধৰক তেল নাই, নিমখ নাই, হালধি নাই, চাহপাত নাই, বিস্কুট নাই, এই বস্তুখিনি আনোগৈ। মই জুখিলোঁ ধুনীয়াকৈ, 14 কেজি পাত আছে ইয়াত, এইখিনি লৈ যাওঁ। এইখিনি নি সেই ঘৰত নথকা বস্তুখিনি আনোগৈ। সময় হ'ল এতিয়া 6:11, আহিছোঁ মই সেই পথাৰলৈ। টেঙা বিক্ৰী কৰিলোঁ, কল কাটি থৈছোঁ কালিলৈ বজাৰলৈ নিবলৈ। পথাৰৰ পৰিৱেশটোনো কেনেকুৱা কিনো অকণমান বোলো চাই যাওঁ। যোনে পানী ভেটি ৰাখিলে সিহঁতৰ পানী আছে, আৰু কিছুমান মানুহ মানে এনেকুৱা থাকে, যাৰ কিনাৰত মানে পানী নাথাকে ন, সিহঁতৰ পৰা চুৰ কৰি লৈ লয় পানীটো। তেনেকুৱা মানুহো আছে, মই পাইছোঁ তেনেকুৱা মানুহ। সেইটেইকা এইকণ আহোঁতে গৰম উঠি আহিলেও, ভালে কণ দূৰ খোজকাঢ়িছোঁ একদম। পৰিৱেশেই এনেকুৱা দেখিলে। এই পাইছোঁহি আৰু ৰ'ব আমাৰ পথাৰ। এইবোৰ চব ধুনীয়া হৈছে গছবোৰ দেখিলে। আমাৰ এইবোৰ কেতিয়াকৈ হয় আৰু ধুনীয়া। আমাৰ ঘৰ ৰ'ব দেই, কোনখিনি পৰা আছে, আমাৰ ঘৰ মাটি এইখিনি পৰা আছে। সেইডৰা এইডৰা এইবোৰ চব ফুটনৰ ফাটি গৈছে দেখিলে। সেইডৰা এইখিনিৰ পৰা একদম তালৈকে আছে। ইয়াত এতিয়া পানী ক'ৰ পৰা ভৰাম আহিব। ঘৰত সুবিধা আছে, নথকা নহয়, মেচিন আছে, মটৰ আছে, সৰু মেচিনো আছে, ডাঙৰ মেচিনো আছে, পাইপো আছে, কিন্তু দিব পানী কোনে। পানী ভৰালোঁ যেনিবা, এতিয়া কিনাৰতে যাৰ পানী নাই, সিহঁতিতো চুৰ কৰি লৈ ল'ব ন, সেইটো মানে ভৰাব ইচ্ছা নাই।